নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম ইউটিউব চেনেলটো। বন্ধুবান্ধৱীসকল, আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। টপিকটো হৈছে যে আত্মনিৰ্ভৰশীল অসম অভিযান আপোনালোকেতো এপ্লাই কৰিছে। তো এতিয়া যিটো নটিফিকেশ্যন আহিছে চিভিলৰ বিষয়ে, যে আপোনালোকৰ চিভিলটো কেনেকুৱা টাইপৰ, আপোনালোকৰ চিভিল হিচাপে এই আত্মনিৰ্ভৰশীল অসম অভিযান 2 লাখ টকাটো লাভ কৰিব পাব নে নোৱাৰিব, কোনে কোনে চিলেক্টেড হ'ব নে নহ'ব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো এইখিনি কথা ডিটেইলছ আপোনালোকক মই ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডছসকল, এতিয়া কথা হ'ল যে কিছুদিনমান আগত আত্মনিৰ্ভৰশীল অসম অভিযান যিটো ৱেবছাইটত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দি যিটো লগ ইন কৰিব, লগ ইন কৰাৰ পিছত এটা নটিচ আহিছে, তাতে লিখাই আছে, মই ইয়াৰ আগৰ ভিডিঅ' এটা আপলোড কৰিছোঁ, আপোনালোকে সকলোৱে চাইছে আৰু যিসকলে চোৱা নাই তো চাই ল'ব। তাতে এটা নটিচ আহিছে যে চিভিলৰ বিষয়লৈ, যে আপোনালোকৰ চিভিলটো কেনেকুৱা, চিভিলটো মানে তাতে এটা পাৰ্মিশ্যনৰ বাবে সেই ফৰ্মটো ছাবমিট কৰিব লাগে। আপোনালোকে যদি এই ফৰ্মটো ছাবমিট নকৰে তেন্তে আপোনালোকৰ চিভিলটো চেক কৰা নহ'ব। চিভিলটো যদি চেক নকৰে তেন্তে আপোনালোকৰ এই লোনটো পাবলৈ সক্ষম নহ'ব। তো বন্ধুবান্ধৱীসকল, এতিয়া কথা হ'ল যে আপোনালোকৰ চিভিলটো কেনেকুৱা টাইপৰ এইটো আপোনালোকে নিজে চাব পাৰিব গুগল পে' নতুবা ফোনপে'ত। চিভিলটো ইম্পৰ্টেণ্ট বস্তু হয় এই আত্মনিৰ্ভৰশীল অসম অভিযানৰ। যিসকলে 2 লাখ টকাৰ বাবে ৱেইট কৰি আছে, সিহঁতৰ বাবে এই চিভিলটো গুৰুত্বপূৰ্ণ। আপোনালোকে নিজে আপোনালোকৰ মোবাইলত চাব পাৰিব, গুগল পে' নতুবা ফোনপে'। মই দেখাই দিম, আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ চিভিলটো কেনেকুৱা। আপোনালোকৰ চিভিল বুলি কৰে আপোনালোকৰ লেনদেনটো কেনেকুৱা, ইয়াৰ আগত যদি লোন লৈছিল, যদি লোনটো সময়ৰ ভিতৰতে যদি আপোনালোকে কিস্তিটো শোধ নকৰে তেন্তে চিভিলটো বেয়া হয়। ভিডিঅ'টোত সম্পূৰ্ণ তথ্য বুজি পাব। তো আপোনালোকে নিজে চেক কৰিব পাৰিব। তো গুগল পে'ত কেনেকুৱাকৈ চিভিল চেক কৰিব, চিভিলটো আগত চাই লওক, আপোনালোকে নিজে চেক কৰিব পাৰিব আপোনালোকৰ মোবাইলৰ জৰিয়তে। তো ফ্ৰেণ্ডছসকল, এইটো হৈছে গুগল পে'। মই মোৰ মোবাইলত আপোনালোকক দেখাই দিম। আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলত গুগল পে' নতুবা ফোনপে'ত অ'পেন কৰিব। তো মই গুগল পে'ত কৰি আছোঁ। গুগল পে'ত তলত আহিব, এনেদৰে অ'পেন কৰাৰ পিছত তলত আহি ইয়াতে লিখা আছে, চাওক, চেক ইয়ৰ চিভিল স্ক'ৰ। এই চিভিল স্ক'ৰত ক্লিক কৰি দিব। চিভিল স্ক'ৰত ক্লিক কৰাৰ পিছত ইয়াতে এটা নতুন পেজ খুলিব। ইয়াতে লিখা আছে, চাওক, চেক ইয়ৰ স্ক'ৰ নাও, তলত লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ইয়াতে ওপৰত আপোনালোকৰ নাম্বাৰটো থাকিব আৰু ফাৰ্ষ্ট নেম আপোনালোকৰ নামটো ইয়াতে বহাই দিব। মই মোৰ নামটো ইয়াতে বহাই দিছোঁ। আপোনালোকে ছেম আপোনালোকৰ ফাৰ্ষ্ট নেমটো বহাই দিব আৰু লাষ্ট নেম আপোনালোকৰ যিটো টাইটেল হয় সেই টাইটেলটো বহাই দি কণ্টিনিউ ক্লিক কৰি দিব। কণ্টিনিউ যেতিয়া ক্লিক কৰিব, অলপ সময় ৱেইট কৰিব। আপোনালোকে ক্লিক কৰাৰ পিছত আকৌ এটা পেজ খুলিব। ইয়াতে আপোনালোকে চাব পাৰিব আপোনালোকৰ চিভিল স্ক'ৰ। তো মোৰ এইটো চিভিল স্ক'ৰ হৈছে 741। তো ইয়াতে তলত লিখা আছে, আপোনালোকে চাব পাৰিছে, তলত লিখা আছে ফেয়াৰ। তো মোৰ মানে কি ইমান বেয়াও নহয় ইমান ভালো নহয়, মানে 70%ৰ নিচিনা মোৰ চিভিল স্ক'ৰ আছে। 100%ৰ ভিতৰত আপোনালোকৰ যদি 50%ৰ ওপৰত থাকে তেন্তে ভাবিব আপোনালোকৰ চিভিল স্ক'ৰ মিডিয়াম, আৰু 50%ৰ তলত যদি থাকে তেন্তে ভাবিব আপোনালোকৰ চিভিল স্ক'ৰ মানে উইক, একদম দুৰ্বল হয়। তো এইটোৱে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে নিজে গুগল পে'ত আপোনালোকৰ নিজৰ যিটো পেন কাৰ্ডৰ যিটো নাম, সেই নামটো গুগল পে'ত আপোনালোকে লিখিব। লিখাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো তাতে লিখা আছে, আপোনালোকে চেক কৰিব। তাৰপিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আকৌ এটা পেজ খুলিব, তাতে আপোনালোকে চিভিল স্ক'ৰটো পাই যাব। আপোনালোকে নিজে দেখিব পাৰিব আপোনালোকৰ চিভিল স্ক'ৰটো কেনেকুৱা হৈ আছে, কিমান পাৰ্চেণ্ট হৈ আছে। তো ইয়াতো 900ৰ ভিতৰত আৰু 300ৰ ভিতৰত চিভিল স্ক'ৰটো হয়। যদি 300 বা 400 যদি 500 হয় তেন্তে আপোনালোকৰ চিভিল স্ক'ৰটো বেয়া হয়। তো এইটোৱে মই ক'ব বিচাৰিছোঁ যে চিভিল স্ক'ৰ যদি বেয়া হয় তেন্তে এই লোনটো আপোনালোকে পাব নোৱাৰিব।